আজি মই বনাবলৈ লৈছো গোটা মগুৰ দাইল। গোটা মগুৰ লগত দুটামান বুটো দি দিছো, এমুঠিমান বুট হ'ব আৰু বুট কেইটা দিলে খাবলৈ বহুতেই সোৱাদ লাগে। সেইকাৰণে মই ভাবিলো গোটা মগুৰ লগত বুট এমুঠিও দি দিয়া যাওক। আৰু এইখিনি মই 3 ঘণ্টামানৰ আগত ধুনীয়াকৈ ধুই আৰু পানীত তিয়াই থৈ দিছিলো। আৰু দেখিছেনে কিমান ধুনীয়াকৈ এয়া কোমলি গৈছে। আৰু পানীত তিয়াই থৈ দিলে ধুনীয়াকৈ কোমলি যায় আৰু সিজিবলৈ বেছি টাইম নালাগে। সেইকাৰণে মই ভাল ধৰণেৰে ধুই পেলানি পানীত তিয়াই থৈছিলো আৰু এইখিনি ধুনীয়াকৈ কোমলি গ'ল। আৰু এতিয়া মই আপোনালোকক দেখুৱাম ইয়াৰ লগত মই কি বনাম। মই দাইল এখন বনাম আৰু দাইলৰ লগত বনাম মই এয়া স্কচ দাইলতে দি দিম, আৰু এয়া বিলাহী দাইলতে দিম, আৰু এয়া এটা গাজৰ দাইলত দিম, আৰু আদাকণ দিম, আৰু এয়া আমাৰ আলু এটা দিম, আৰু এয়া জিকা হয়, আৰু এয়া আলুৰ সৈতে পিটিকা কৰিম, আৰু এয়া তিয়ঁহ আৰু গাজৰৰ চাটনি বনাম। এতিয়া মই আপোনালোকক দেখুৱাওঁ এয়া দাইলখিনি। দাইলৰ লগতে মই স্কচ সৰু সৰু টুকুৰা কৰি কাটি দিওঁ, খাবলৈ বহুত ভাল হয়। এয়া কাটি দিলো মই সৰু সৰু টুকুৰা কৰি। আলু 4 টুকুৰা কৰি এয়া কাটি দিলো, আৰু এয়া বিলাহী কেইটাও মই এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি দিছো ইয়াতে। খাবলৈ খুব ভাল হয়, আৰু গোটা মগুটো খাবই লাগে, আমাৰ হেল্থৰ কাৰণে বহুত ভাল। বুট মগু আমাৰ হেল্থৰ কাৰণে বহুত ভাল আৰু বহুত প্ৰটিন পোৱা যায়। সেইকাৰণে মাজে সময়ে খাব লাগে। আৰু এতিয়া মই এইখিনি কুকাৰত বনাম। আজি কেৰাহীত নবনাওঁ, আজি মই কুকাৰত বনাম, কাৰণ গোটা মগু হয়, কেৰাহীত বনালে অকণমান টাইম লাগিব পাৰে। সেইকাৰণে মই ভাবিলোঁ আজি কুকাৰতে বনাওঁ। এতিয়া মই গোটেইখিনি কুকাৰত দি দিছোঁ। সেয়া মই গোটেইখিনি কুকাৰত দি দিলোঁ, আৰু এই দুটা জলকীয়াও দি দিছোঁ ইয়াতে। আৰু এইকণ আদা হয়, আদাকণো মই অকণমান এইখনৰে পিচি দিওঁ। আদা অকণমান দিলে খাবলৈ খুব ভাল লাগে। কেতিয়াবা কি হয়, গোটা মগুৰ অকণমান গোন্ধ এটা ওলায়, কিছুমানে ভাল নাপায়, নহয়নে? সেইকাৰণে আমি যদি বইল দাইল তেল মাৰি দিলে গোন্ধটো নোলায়, বইলে খাওঁতে কিছুমানে গোটা মগুৰ গোন্ধটো ভাল নাপায়। সেইকাৰণে অকণমান যদি আমি এনেকৈ আদা দি দিওঁ, তেতিয়া সেই গোন্ধটো নাহে আৰু খাবলৈও বহুত ধুনীয়া লাগে। এয়া আমাৰ হৈ গৈছে, দেখিছেনে? এতিয়া মই ইয়াতে নিমখ দি দিওঁ। এয়া নিমখ এচামুচ দি দিছোঁ, আৰু পানী অলপ দি দিওঁ। এয়া দেখিছেনে? পানী দি দিলোঁ। এতিয়া মই ইয়াত ঢাকোনখন লগাই গেছত দি দিম, আৰু আপোনালোকে চাই থাকিব। এটা বস্তু দাইল হোৱাৰ পিছত মই এটা বস্তু দিম, যিয়ে নেকি দাইলখন বহুত সোৱাদ লগা কৰি তুলিব। আপোনালোকে চাই থাকিব দেই। কুকাৰটো মই গেছত উঠাই দিলোঁ, আৰু দাইলখন বইল হয় মানে আমি এয়া চালাডখনকে তৈয়াৰ কৰি লওঁ, নহয় জানো? তেতিয়া সোনকালে হ'ব। এয়া মই লৈছোঁ তিয়ঁহটো অকণমান। তিয়ঁহ এনেকৈ ৰুকি দিলে খাবলৈ ভাল হয়। আৰু কামো কৰি থাকোঁ, আপোনালোকৰ লগত মই কথাও পতি থাকোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কমেণ্টছ কৰিছে, মই বহুত ভাল পাইছোঁ, আৰু আপোনালোকৰো ভাল লাগিছে। মই বইল ভিডিঅ'ৰ যোৱা সোমবাৰৰ দিনা মই বইল ভিডিঅ'টো দিছিলোঁ, আপোনালোকে চাইছে আৰু ভাল পাইছে। মোৰ সেইকাৰণে ভাল লাগিছে। আপোনালোকে বাৰু শাওণ মাহত ক'ৰবাত ফুৰিবলৈ গৈছেনে শিৱ বাবাৰ মন্দিৰত? মই তেনেকৈ যোৱা নাই, ওচৰৰে মন্দিৰখনতে গৈছোঁ আৰু পূজা কৰিবলৈ। আৰু শাওণ মাহত ওচৰৰে হওক বা কোনো ডাঙৰ মঠ মন্দিৰেই হওক যোৱাটো ভাল, আৰু নহয় জানো? ভগৱানক পানী লোটা আমি অৰ্পণ কৰিলেও বহুত ভাল বুলি কয়। সেইকাৰণে পাৰিলে যাব লাগে, আৰু নোৱাৰিলে ঘৰতে তেওঁৰ নাম লৈ পূজা কৰিব লাগে। মই সেনেকৈ কৰোঁ, আৰু পাৰিলে যাওঁ, নোৱাৰিলে আৰু ঘৰতে তেওঁৰ নাম লৈয়ে পূজা কৰোঁ। আৰু শিৱ বাবাক সকলোৱে ভোলেনাথ বুলি কয়। ভোলেনাথ
মতলব ভোলা তেওঁ সোনকালে সন্তোষ হয় আমি যেনেদৰে তেওঁক পূজা কৰোঁ তাতেই তেওঁ সন্তোষ হয় তেওঁক বহুত বস্তু নালাগে তেওঁ মাত্ৰ ভাও বিচাৰে আমি কেনেদৰে ভগৱানৰ প্ৰতি ভক্তি বিশ্বাস আছে সেই ভাওকণেই বিচাৰে ভাৱতে তেওঁ সন্তোষ হয় সেইকাৰণে আৰু অকণমানতে তেওঁ সন্তোষ হয় সেইকাৰণে তেওঁ ভোলেনাথ বুলিও কয় নহয়নে বাৰু এয়া মোৰ হৈ গ'ল চাওকচোন কথা পাতি থাকোঁতে হৈ গৈছে আৰু এইকণ আদাকণো পিচি দিওঁ আৰু সেয়াই আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে আৰু এনেদৰে চাই থাকিব বুলি মই আশা কৰিলোঁ আৰু এনেদৰে মোক মৰম দি যাব ভিডিঅ'বোৰ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ৰেচিপিবোৰ আপোনালোকৰ ফেমিলিৰ মাজলৈ শ্বেয়াৰ কৰি দিব নহয়নে বাৰু আৰু ময়ো তেতিয়া ভাল পাম নতুন ভিডিঅ'বোৰ আপোনালোকক দি থাকিম এয়া চাওকচোন আমাৰ এয়া হৈয়ে গ'ল এয়া হৈ গৈছে বইল ভাত বহুত সোনকালে হৈ যায় বেছি দেৰি নালাগে দাইলখনত সিজাৰ লগে লগে আৰু কুকাৰত ভাতকেইটা দি দিম তাতে পিটিকা কৰিবলৈ কিবা কিবি দিম মই দেখুৱাম বাৰু আপোনালোকক আৰু সোনকালে হৈ যায় এয়া আমাৰ এখন হ'লেই নহয়নে এয়া মই কিনাৰত থৈ দিওঁ এতিয়া আকৌ মই আপোনালোকক দেখুৱাম এয়া মোৰ কুকাৰ ঠাণ্ডা হৈ গ'ল মই গেছৰ পৰা নমাই দিলোঁ আৰু এতিয়া মই ঢাকোনখন খুলি চাম আৰু আপোনালোককো দেখুৱাম এয়া চাওকচোন আমাৰ দাইলখন হৈ গ'ল দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে এয়া ধুনীয়াকৈ সিজি গৈছে একদম এতিয়া মই ভালদৰে অলপ এনেকৈ ভাঙি দিছোঁ মানে তেতিয়া মানে কি হ'ব আৰু দাইলখন মানে খাবলৈ ভাল হয় আৰু এনেকৈ অলপমান ভালদৰে একদম মিলাই দিছোঁ আৰু অকণমান বিলাহীবোৰ অকণমান খাৰা হৈ আছে অলপমান এনেদৰে ভাঙি দিলে মানে ধুনীয়া মিলি যায় আৰু এয়া চাওকচোন ধুনীয়াকৈ হৈ গ'ল গৰম হৈয়ে আছে দাইল একেবাৰে এয়া আৰু ইমান ধুনীয়া গন্ধ এটা ওলাইছে বইল দাইলৰ তাতে আদাৰ গোন্ধ ওলাইছে মানে খুব ধুনীয়া হৈছে আৰু এতিয়া মই আপোনালোকক কৈছিলোঁ নহয় ইয়াত এটা বস্তু মিলাম বুলি যে দাইলত সেইটো বস্তু মিলালে খাবলৈ খুব ভাল হয় ৰ'ব মই দেখুৱাইছোঁ সেইটো বস্তু কিনো সেইটো বস্তু হৈছে অকণমান গৰু ঘিউ এয়া অকণমান গৰু ঘিউ যদি আমি ইয়াত মিলাই দিওঁ ইমান ধুনীয়া হয় মগু দাইলখন খাবলৈ বহুত ধুনীয়া হয় এয়া গৰমতে মিলাব লাগিব দেই ঘিউকণ ঠাণ্ডা হ'লে মানে ঘিউটো গলি নাযাব আমি দাইলখন গৰম হৈ থাকোঁতে আমি ঘিকণ মিলাব লাগিব আৰু ঘিৰ ঠাইত আপোনালোকে বাটাৰো মিলাব পাৰে বাটাৰ মিলালে আৰু ধুনীয়া হয় খাবলৈ মগু দাইল এনেকৈ গোটা মগু যদি আপুনি বাটাৰ অকণমান মিলাই দিয়ে খাবলৈ বহুত ধুনীয়া হয় আজি মোৰ বাটাৰ নাই মই সেইকাৰণে ঘিউ আছিলে ঘিউকে মিলাই দিলোঁ আৰু কিছুমানে ঘিউৰ গোন্ধটো ভাল নাপায় পিছে দেই তেওঁলোকে ভাল নাপায় তেতিয়া মিলাব নালাগে বাৰু বাটাৰ মিলালে ভাল হয় ইমান গোন্ধ নাহে ঘিউৰ গোন্ধও নাহে বহুত ধুনীয়া হয় মই আজি এয়া ঘিউকে মিলাই দিলোঁ চাওকচোন কিমান ধুনীয়া লাগিছে একদম একেবাৰে ডাঠো হোৱা নাই একেবাৰে পনীয়াও হোৱা নাই দেখিছে নহয় এয়া মই ধুনীয়াকৈ চাৰ্ভ কৰি দেখুৱাম এতিয়া আৰু দাইল হৈ গ'ল এতিয়া ভাতমুঠি বনাম পিটিকাখনৰ সৈতে তাৰপিছত আপোনালোকক ধুনীয়াকৈ মই দেখুৱাম এয়া কুকাৰৰ পৰা বাউলটোত মই দাইল উলিয়াই দিলোঁ এয়া চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে এয়া আমাৰ দাইলখনো হৈ গ'ল এতিয়া আৰু ঠাণ্ডাও হৈ গ'ল খাব পৰা হৈ গৈছে এয়া চাওকচোন বেছি ডাঠো নহয় বেছি পনীয়াও নহয় আৰু স্কচৰ সৈতে দাইলখন খাবলৈ বহুত ভাল হ'ব আৰু ময়ো আপোনালোকক এনেদৰে বনাই দেখুৱালোঁ আপোনালোকৰ চাগে এনেকৈ বনাই খাই যদি খোৱাটো গম পায়েই বাৰু নহয় জানো এতিয়া মই দাইল হৈ গ'ল এতিয়া মই এয়া আৰু এখন দেখুৱাওঁ ৰ'ব এয়া চাওকচোন এয়া আলু পিটিকা মই জিকা দুটা ভাতত দি দিছিলোঁ আৰু আলু এটাও দুফাল কৰি মই ভাততে দি দিছিলোঁ বেলেগে বইল কৰা নাই আৰু এই অকণমান নিমখ দি দিছোঁ ইয়াতে নিমখ অকণমান দি দিছোঁ আৰু এয়াও পিটিকা কৰি লওঁ ধুনীয়াকৈ ভাতত দি দিলে আৰু ভাল হয় মানে বেলেগে আৰু বইল কৰিব নালাগে নহয় জানো মই এনেকৈয়ে দিওঁ কেতিয়াবা কেৰেলাও দি দিওঁ ভাততে খাই খুব ভাল লাগে তেনেকৈ এয়া দেখিছেনে জিকা এনেকৈ আপোনালোকে পিটিকা কৰি খায়নে মোক জনাবচোন কমেণ্টছত
খাবলৈ ভাল লাগে বাৰু কিন্তু জিকাটো দিওঁতে আপোনালোকে অকণমান খাই চাব দেই তিতা হয়নে নহয় কেতিয়াবা কিছুমান জিকা তিতা হয় তিতা হ'লে খাবলৈ মানে আৰু বেয়াই হ'ব সেইকাৰণে মই কি কৰোঁ জিকা বা ভোল বনালে যেতিয়া মই কাটি থাকোঁ তেতিয়া অকণমান খাই চাওঁ আৰু তিতা যদি হয় সেইটো আৰু পেলাই দিয়া যায় আৰু তিতা নহ'লেহে মানে মই বনাওঁ সেইকাৰণে মই আপোনালোকক কৈছোঁ কেতিয়াবাহে আহে তিতা দেই এদিনাখনি মই বনালোঁ একেবাৰে তিতা হ'ল নহয় সেইদিনাখনিৰ পৰা মোৰ খুব ভয় লাগে ভয় লগাৰ কাৰণে আৰু মই কি কৰোঁ সেইদিনাখনিৰ পৰা অকণমান কাটতে অকণমান খাই চাওঁ তিতা নহ'লে আৰু বনাওঁ নহ'লে আৰু পেলাই দিওঁ এয়া চব আমাৰ ধুনীয়াকৈ হৈ গৈছে দেই আমাৰ ধুনীয়াকৈ হৈ গৈছে দাইল হৈ গ'ল আৰু সালাড মই বনালোৱে এয়া পিটিকাও হৈ গ'ল ধুনীয়াকৈ চাওকচোন এয়া আমাৰ পিটিকা হৈ গ'ল ধুনীয়াকৈ এতিয়া মই আপোনালোকক ধুনীয়াকৈ কাঁহীখন সজাই দেখুৱাম এয়া কাঁহীখনত মই ধুনীয়াকৈ ভাত বাঢ়ি দিলোঁ আৰু ভাতৰ লগত এয়া বুট আৰু মগু কেইটামান লৈ লৈছোঁ কেঁচাকৈ খাবলৈ আৰু এয়া গাজৰ আৰু তিয়ঁহৰ চালাড আৰু এয়া হৈছে আলু আৰু জিকাৰ পিটিকা লগতে এটুকুৰা নেমু আৰু এটা জলকীয়া লৈ লৈছোঁ আৰু এয়া আমাৰ মগু দাইল আৰু দাইলতে চব্জি দি দিছোঁ দেখিছেই মই সকলো দেখুৱাইছোঁ আপোনালোকক দেখিবলৈ কেনেকুৱা লাগিছে কওকচোন ভাল লাগিছে নহয়নে দেখিবলৈ যে ভাল লাগিছে খাবলৈও বহুত ভাল হয় আৰু সপ্তাহত এদিন এনেদৰে খালে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল আমি জিভাৰ জুতিতেহে মছলা বা তেল দিয়া বহুত এনেদৰে খাওঁ নহয়নে কিন্তু এনেদৰে যদি এদিন সপ্তাহত খাওঁ আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই ভাল আৰু এই মগু দাইল যে গোটা মগুটো মই বনাইছোঁ আৰু তাতে বুট কেইটামান দি এয়া বহুতেই মানে হেল্থৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে বহুতেই ভাল বহুত পৰিমাণে ইয়াত প্ৰটিন পোৱা যায় আৰু ভাজি দিলে সকলো বস্তুতে যেতিয়া আমি বেছি ভাজি কৰি দিওঁ ভিটামিন বা প্ৰটিনৰ মাত্ৰাটো কম হৈ যায় কেঁচাকৈ বা বইলকৈ খালে প্ৰটিনৰ মাত্ৰাটো পোৱা যায় সেইকাৰণে বইল দাইলখন খাবলৈ বহুতে ভাল আৰু স্বাস্থ্যৰ কাৰণেও উপযোগী আৰু বইল ভাতটো চবেই বনায় নহয় জানো তেনেকুৱা দেখুৱাবলগীয়া একো নাই মই এইকাৰণেই দেখুৱালোঁ যে সোমবাৰ দিনটোত শাওনৰ সোমবাৰ দিনটোত নিৰামিষ ভাত মই কেনেদৰে খালোঁ কি বনালোঁ সেয়াহে আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে বেয়া নাপাব দেখুৱাৰ কাৰণে বোলে কিনো আৰু বইল ভাতকে দেখুৱাইছে আগতো মই এটা দিছিলোঁ যোৱা সোমবাৰৰ আপোনালোকে বহুত ধুনীয়া ৰেছপন্স দিছে মোক চবেই চাইছে সেইকাৰণে মই ভাবিলোঁ আজিওনো মই কি বনাইছোঁ এই সোমবাৰত আপোনালোকৰ আগত দেখুৱাই দিওঁ আৰু যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ৰেচিপিটো লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্টছতো লিখিব কেনেকুৱা লাগিছে আৰু আপোনালোকক মই বহুত ধন্যবাদ দিছোঁ কাৰণ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে আৰু মোক বহুত মৰম দিছে আৰু ভিডিঅ'বিলাকত কমেণ্টছটো লিখিছে মোৰ ভাল লাগিছে আৰু এইদৰে মোক সহায় সমৰ্থন কৰাৰ কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত সঁচাকৈ কৈছোঁ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মোৰ সকলো ছাবস্ক্ৰাইবাৰ সকলো ভিউৱাৰ সকলো মানুহে ভালেৰে থাকক নহয়নে বাৰু আৰু ময়ো ভালেৰে থাকোঁ তেতিয়াহে মই আপোনালোকক ৰেচিপিবোৰ বনাই দি থাকিব পাৰিম নহয়নে বাৰু আৰু সেইকাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলো মানুহে ভালেৰে থাকক হাঁহি থাকক সুখত থাকক আনন্দত থাকক ইমান জটিল দুনিয়াখনত পৃথিৱীখনত নহয়নে টিকি থকাই টান হৈ পৰে কেতিয়াবা সেইকাৰণে আমি আৰু একো কৰিব নোৱাৰোঁ আমি মাত্ৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ সকলোকে আৰু আমাকো যাতে ভগৱানে ভালে ৰাখে ইয়াকে কৈ আজি মই ভিডিঅ'টো সামৰিছোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এটা নতুন ভিডিঅ' নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ হৰ হৰ মহাদেৱ